আপোনালোকে PM কিষাণ আঁচনিখনৰ যিটো 2000 টকা কিস্তি সেইটোৰ হলনি যদি আপোনালোকে এতিয়া 4000 বা 6000 টকা লাভ কৰিব বিচাৰে CM নিযুত মইনা আঁচনিখনত যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই যিখন আঁচনিত চৰকাৰে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰ আপোনালোকৰ ঘৰত যদি 5 বছৰৰ পৰা 17 বছৰ ল'ৰা ছোৱালী আছে আৰু তেওঁলোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে খবৰটো মন দি শুনিব বহুতো এনেকুৱা লোক আছে বানাকান্ত ৰাইজ আছে যি 15000 টকাটো তেওঁলোকে এতিয়ালৈকে পোৱা নাই কিন্তু এই লোকপিয়লক লৈ এতিয়া সতৰ্কবাণী জাৰি কৰা হৈছে আপোনালোকে যদি এই কথাকেইটা মনত নাৰাখে ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে লৈ আনিছোঁ বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এইটো ভিডিঅ'ত গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে লাইক এটাটো কৰিবই আৰু এই ভিডিঅ'টো আপুনি কোনখন জিলাৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাই থৈ যাবলৈ একদম নাপাহৰিব আগবাঢ়িছোঁ যে প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে লোকপিয়লক লৈ যিহেতু এতিয়া আপোনালোকৰ ঘৰলৈ মানুহ গৈ লোকপিয়ল কৰিছে যিহেতু লোকপিয়লৰ প্ৰথমটো পৰ্যায়ৰ যি কাম সেয়া অন্ত পৰিলে আপোনালোকৰ প্ৰথম পৰ্যায়ত অনলাইনত কৰি ল'বলৈ কৈছিলে সেন্সাছটো বহুতো লোকে অনলাইনত কৰিলে যদি আপুনি অনলাইনত কৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ঘৰলৈ যেতিয়া মানুহ যাব তেওঁলোকক আপোনালোকে জাষ্ট নম্বৰটো দি দিলে হ'ব বাকীখিনি তথ্য তেওঁলোকে আপোনাক বুজাই দিব কিন্তু যিসকলে অনলাইনত নকৰিলে এতিয়া দ্বিতীয় পৰ্যায়ত তেওঁলোকক ঘৰে ঘৰে গৈ মেলি লোকপিয়ল কৰা হৈছে কিন্তু এই লোকপিয়লক লৈ এতিয়া সতৰ্কবাণী জাৰি কৰা হৈছে আপোনালোকে যদি এই কথাকেইটা মনত নাৰাখে তেনেহ'লে লোকপিয়ল কৰিবলৈ যাওঁতে আপুনি সমস্যাত পৰিব পাৰে লোকপিয়লৰ নামত প্ৰবঞ্চনাৰ পৰা সাৱধান লোকপিয়লৰ বাবে এই তথ্যসমূহ আপুনি কেতিয়াও নিদিব যেনে বেংক একাউণ্ট নাম্বাৰ ATM বা ডেবিট কাৰ্ড নাম্বাৰ ইণ্টাৰনেট বেংকিঙৰ পাছৱৰ্ড OTP UPI পিন এনেকুৱা ধৰণৰ আপোনালোকে ডিটেইলছ কাকো নিদিব মনত ৰাখিব লোকপিয়লৰ তথ্য সংগ্ৰহৰ বাবে বেংকিং তথ্যৰ প্ৰয়োজন নাই লোকপিয়লৰ নাম লৈ অহা যিকোনো ব্যক্তি সন্দেহজনক ফোন মেছেজ বা লিংকৰ পৰা সাৱধানে থাকক হেল্পলাইন নম্বৰ আপোনাক দি দিয়া হৈছে 1855 গতিকে আপোনালোকৰ ঘৰলৈ যদি কোনোবা এনেকুৱা ব্যক্তি আহে যে দেখাৰ আপোনালোকৰ এনেকুৱা লাগিছে যে সেই ব্যক্তিজনে সেন্সাছ কৰিবলৈ অহা নাই মানে আনইউজুৱেল কিবা আপোনাৰ লাগিছে আৰু তেওঁলোকে যদি আপোনাক কিবা ধৰি লওক বেংক একাউণ্ট নাম্বাৰ বিচাৰিছে OTP বিচাৰিছে UPI পিন বিচাৰিছে এনেকুৱা ধৰণৰ যদি তথ্য আপোনালোকক বিচাৰে তেনেহ'লে সাৱধান হ'ব কোনো কাৰণত তেওঁলোকক তেনেকুৱা ধৰণৰ তথ্য নিদিব কাৰণ সেন্সাছৰ নামত আমি দেশৰ চুকে কোণে এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা হোৱা দেখিবলৈ পাই থাকোঁ গতিকে এতিয়া যিহেতু অসমত হৈ আছে আৰু এনেকুৱা ধৰণৰ সমস্যা আপুনিও সন্মুখীন কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে সতৰ্কবাণী জাৰি কৰি দিছে লগতে আপোনালৈ যদি কোনোবা মানুহে ফোন কৰি কয় যে আপোনাৰ যিটো সেন্সাছ সেইটো আমি এতিয়া ঘৰলৈ নগৈ অনলাইনতে কৰিম আপোনালৈ কেৱল OTP এটা যাব সেই OTPটো দি দিলেই হ'ব বা আমি আপোনাক হোৱাটছআপত লিংক এটা দিম সেই লিংকটোত আপুনি ক্লিক কৰিলে তথ্যখিনি আমি ফিল কৰি দিম এনেকুৱা ধৰণৰ যদি কোনোবাই আপোনাক কিবা ধৰি লওক ফোন কৰি আপোনাক মানে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে তেনেহ'লে ভুলতো সেই কথাবিলাক নুশুনিব সেন্সাছ কেৱল আপোনাৰ ঘৰলৈ আহি ব্যক্তিসকলে কৰিব আৰু তেওঁলোকে আপোনাক প্ৰশ্ন সুধিব সেই প্ৰশ্নখিনি আপুনি উত্তৰ দিব তাৰ বাবদ তেওঁলোকে কোনো OTP নিবিচাৰে কোনো বেংক একাউণ্টৰ নম্বৰ নিবিচাৰে কোনো বেংকৰ আপোনাৰ UPI ID নিবিচাৰে এনেকুৱা ধৰণৰ কোনো ডিটেইলছ আপোনাৰ পৰা নিবিচাৰে যদি এনেকুৱা কিবা ডিটেইলছ বিচৰা পায় তেনেহ'লে সোনকালে আপুনি প্ৰশাসনৰ লগত যোগাযোগ কৰিব আৰু লগতে 1855 যিটো তেওঁলোকে হেল্পলাইন নম্বৰ দিছে সেইটোৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে গতিকে সাৱধান হ'ব আৰু এই তথ্যটো আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰি দিব আগবাঢ়িছোঁ যে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে চেনিক লৈ বৰ্তমান দেশ একদম তুলপাৰ লাগি আছে চেনিৰ মূল্য বৃদ্ধিক লৈ বহুতে নানান ধৰণৰ মন্তব্য কৰিছে গতিকে কিছুমান ৰাজনৈতিক নেতাই এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰিছে যিবিলাক শুনাৰ পাছত মানুহে হাঁহিবনে কান্দিব তেওঁলোকে ভাবিছে তেওঁলোকে কৈছে যে চেনিৰ দাম এইকাৰণে বৃদ্ধি কৰিছে চৰকাৰে যাৰ ফলত কি হ'ব যিবিলাক মানুহে ধৰি লওক চেনি বেছি খায় যাৰ ফলত চুগাৰ হয় মানুহৰ বা অন্য ধৰণৰ বেমাৰ হয় এই ধৰণৰ বেমাৰবিলাক বোলে ৰখাবৰ কাৰণে চেনিৰ যিটো মূল্য বৃদ্ধি সেইকাৰণে কৰিছে কিন্তু চৰকাৰে এতিয়া চেনিৰ যিটো মূল্য বৃদ্ধি তাক লৈ তেওঁলোকে প্ৰতিক্ৰিয়া দিছে বহুতো খবৰ ওলাইছিলে যে ইথানল মিশ্ৰিত পেট্ৰল বনোৱাত বেছিকৈ কুঁহিয়া ব্যৱহাৰ কৰাৰ কাৰণে চেনিৰ মূল্য বৃদ্ধি হৈছে বুলি কৈছিলে কিন্তু চৰকাৰে এতিয়া আটাইসমূহ তথ্য তেওঁলোকে ভুৱা বুলি কৈ দিলে ইথানল মিশ্ৰিত পেট্ৰল বনোৱাৰ কাৰণে চেনিৰ মূল্য বৃদ্ধি তেওঁলোকে নাই হোৱা বুলি কৈছে তেওঁলোকে কৈছে যে চৰকাৰে কৈছে যে চেনিৰ বৰ্তমান যি ছাপ্লাই সেইটো কমি গৈছে আৰু বাহিৰৰ পৰা বৰ্তমান চেনি একদম কম পৰিমাণে আহিছে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ ফলতো চেনিৰ যিটো ছাপ্লাই সেইটো বহু পৰিমাণে কমিছে কিন্তু চৰকাৰে ইয়াৰ ওপৰত এতিয়া বহুতবিলাক পদক্ষেপ হাতত লৈছে বুলি কৈছে চেনিৰ যিটো ষ্টক সেইটো কিমান ৰাখিব পাৰিব তাক লৈ চৰকাৰে বৰ্তমান লিমিট লগাই দিছে আৰু লগতে চেনিৰ যিটো ইম্পৰ্ট ডিউটি সেইটো টোটেলি ফ্ৰী কৰি দিছে গতিকে আহিবলগীয়া সময়ত চৰকাৰে কৈছে যে চেনিৰ যিটো মূল্য সেইটো আপোনালোকে কমা দেখিবলৈ পাব পাৰে কিন্তু যিবিলাক
নিউজ আহিছে বা যিবিলাক ৰিপৰ্টছ আহিছে ৰিপৰ্টছৰ মতে আপোনালোকে আগন্তুক সময়ত চেনিৰ যিটো মূল্য বৃদ্ধি বিশেষকৈ ফেষ্টিভেলৰ সময়ত আপোনালোকে চেনিৰ মূল্য বৃদ্ধি আৰু দেখিবলৈ পাব পাৰে যাৰ ফলত এতিয়া যিবিলাক আপোনালোকৰ মিঠাই আছে সেইবিলাকৰ দামো এতিয়া বৃদ্ধি হ'ব পাৰে যিহেতু ফেষ্টিভেল ছিজন আহি আছে পূজা দেৱালী এইবিলাক আহি আছে গতিকে এই সময়ত যিবিলাক মিঠাই থাকিব সেই মিঠাইবিলাকৰ দাম যিটো আছে সেইটো আগতকৈ আপোনালোকে এতিয়া বেছি পৰিমাণে দিহে কিনিবলগীয়াও হ'ব পাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ দেশত বৰ্তমান H1N1 যিটো স্ৱাইন ফ্লুৰ ইয়াৰ প্ৰভাৱ বিস্তাৰ হোৱা দেখিবলৈ পোৱা গৈছে দিল্লী এনচিআৰ এতিয়ালৈকে 1400তকৈ বেছি ৰোগী বৰ্তমান ধৰা পৰিছে গতিকে চৰকাৰে ইয়াক লৈ সতৰ্কবাণীও জনাইছে যে এই যিটো স্ৱাইন ফ্লু এইটো যদি হয় মানুহৰ কেনেকৈ মানুহে ধৰি লওক ট্ৰিটমেণ্ট কৰিব লাগিব কেনেকুৱা ধৰণৰ লক্ষণসমূহ আপোনালোকৰ দেখা দিব পাৰে মই আপোনালোকৰ স্ক্ৰীনত দি দিছোঁ গতিকে আপোনালোকে এইখিনি পঢ়ি চাব আৰু আপোনালোকৰ যদি এইকেইদিনত জ্বৰ কাহ বা এনেকুৱা ধৰণৰ যদি কিবা ৰোগ বহুত দিনৰ পৰা হৈ আছে আপোনালোকে দৰৱ খাইছে ভাল পোৱা নাই সোনকালে আপোনালোকে ডক্টৰৰ লগত যোগাযোগ কৰিব আপোনালোকে ট্ৰিটমেণ্ট কৰিব তাৰ পৰাই আপোনালোকে মেডিচিন ল'ব ঘৰতে আপোনালোকে ফাৰ্মেচি বা অন্য ক'ৰবাৰ দৰৱ আনি খোৱাতকৈ ট্ৰিটমেণ্ট কৰি আপোনালোকে দৰৱ খাবলৈ চেষ্টা কৰিব ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে যে এতিয়াৰে পৰা কোনোবা যদি টিন এজ ছাত্ৰ বা ছাত্ৰী থাকে যি তেওঁলোকৰ টিন এজ বয়সত মানে 18 বছৰ আগত যদি তেওঁলোকে যদি কিবা ক্ৰাইম কৰি থয় যাৰ ফলত তেওঁলোকৰ ওপৰত যদি ধৰি লওক কিবা ক্ৰিমিনেল ধাৰাও লাগি আছে বা তেওঁলোকৰ ওপৰত যদি ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ হৈ আছিলে তেনেহ'লে সেইটোৱে এতিয়া তেওঁলোকৰ আগলৈ চৰকাৰী চাকৰি হওক বা অন্য চাকৰিত তেওঁলোকক কোনো ধৰণৰ ইম্পেক্ট নেপেলায় বুলি কৈছে মানে এজন ছাত্ৰ বা ছাত্ৰী যেতিয়ালৈকে প্ৰাপ্তবয়স্ক নহয় তাৰ আগতে যদি তেওঁলোকে কিবা ধৰি লওক ক্ৰাইম কৰিছে যাৰ ফলত তেওঁলোকৰ নামত কিবা ধৰি লওক FIR কিবা কিবি ৰেজিষ্টাৰ হৈ আছে সেইটোৱে তেওঁলোকৰ এতিয়াৰ পৰা আহিবলগীয়া সময়ত তেওঁলোকে যদি চৰকাৰী চাকৰি এপ্লাই কৰে বা কিবা কামত যদি তেওঁলোকৰ ভেৰিফিকেশ্যনৰ প্ৰয়োজন হয় সেইটো বস্তুৱে তেওঁলোকৰ আহিবলগীয়া জীৱনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি কৈছে কিন্তু 18 বছৰ পিছত যদি কিবা ক্ৰাইম কৰে তেনেকুৱা ক্ষেত্ৰত নিশ্চয় পেলাব কিন্তু তাৰ আগত যদি মানে টিন এজত যদি কিবা ধৰি লওক ক্ৰাইম কৰি লয় নজনা নুশুনাকৈ যদি কিবা ক্ৰাইম কৰে নজনা নুবুজাকৈ যদি কিবা ক্ৰাইম কৰে অজানিত তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ সেইটোৱে আহিবলগীয়া সময়ত কোনো ধৰণৰ ইম্পেক্ট নেপেলায় বুলি কৈছে কিন্তু তাৰ সেইটো বস্তু তেওঁলোকৰ ক্ৰাইমটোৰ ওপৰত ডিপেণ্ড কৰিব যে কেনেকুৱা কি ক্ৰাইম কৰিছিলে তাৰপিছত যদি কিবা মাইনৰ ক্ৰাইম কৰিছে বা ধৰি লওক বোলে সৰু সুৰা কিবা ক্ৰাইম কৰিছে তেওঁলোকৰ ওপৰত ক্ৰিমিনেল এক্ট লাগি আছে বা কিবা কেছ ৰেজিষ্টাৰ হৈছিলে সেইটোৱে তেওঁলোকক আহিবলগীয়া সময়ত কোনো ধৰণৰ ইম্পেক্ট নকৰে বুলি কৈছে পিছৰটো খবৰলৈ এলন মাস্কে ইণ্ডিয়াত আকৌ ষ্টাৰলিংক আনিবৰ কাৰণে চৰকাৰৰ ওচৰত এতিয়া লাইচেন্সৰ কাৰণে এপ্লাই কৰিছে যিহেতু ইয়াৰ আগতে এপ্লাই কৰিছিলে কিন্তু চৰকাৰে ৰিজেক্ট কৰিছিলে কিন্তু আকৌ এতিয়া লাইচেন্সৰ কাৰণে এপ্লাই কৰিছে তাতে ভাৰততো এলন মাস্কৰ যিটো ষ্টাৰলিংক সেইটো যাতে আনিব পাৰে ষ্টাৰলিংক কি আপোনালোকে যদি গম নাপায় কৈ দিওঁ যেনেকৈ আমি এয়াৰটেল ভোডাফোন জিঅ' BSNL এইবিলাক ইউজ কৰোঁ এইবিলাকত আমি ফোন কলত কথা পাতিব পাৰোঁ তেনেকৈ ষ্টাৰলিংকো হৈছে এটা ছাৰ্ভিচ প্ৰভাইডাৰ এইবিলাক কি হয় আপোনালোকৰ কোনো ধৰণৰ নেটৱৰ্ক নাথাকে কোনো ধৰণৰ টাৱাৰ নাথাকে যেনেকৈ আমাৰ এতিয়া এয়াৰটেলৰ টাৱাৰ আছে BSNLৰ টাৱাৰ আছে জিঅ'ৰ টাৱাৰ আছে কিন্তু ষ্টাৰলিংকৰ কোনো টাৱাৰ নাথাকিব ডাইৰেক্ট ছেটেলাইট থাকিব আপোনালোকে য'তেই থাকে যোনটো চুকতে আপোনালোকে সোমাই থাকিব পাহাৰত আছে ক'ৰবাত বোলে গুহাটো সোমাই আছেগৈ তেতিয়াও আপোনালোকে তাৰ যিটো নেটৱৰ্ক সেইটো আপোনালোকে পাই থাকিব গতিকে তাৰ কাৰণে এতিয়া এলন মাস্কে আকৌ লাইচেন্সৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰত গতিকে এলন মাস্কে আকৌ এতিয়া ভাৰত চৰকাৰৰ ওচৰত লাইচেন্সৰ কাৰণে এপ্লাই কৰিছে আৰু কৈছে যে ভাৰতৰ যিবিলাক ধৰি লওক গাঁও আছে যিবিলাকৰ এতিয়াও ইণ্টাৰনেট পোৱা নাই সেই গাঁওসমূহত ইণ্টাৰনেট দিবলৈ চেষ্টা কৰিব বিচাৰে যাৰ ফলত লাইচেন্সৰ কাৰণে এপ্লাই কৰিছে কিন্তু এলন মাস্কৰ যিটো মানে ছাৰ্ভিচ প্ৰভাইডাৰ যিটো ফিজ আছে সেই ফিজটো নৰ্মেল ফিজতকৈ বহুত বেছি আমি যিটো ধৰি লওক ছাৰ্ভিচ আমি ঘৰতে 600-700 টকাত লৈ থাকোঁ সেই একেটা ছাৰ্ভিচে এলন মাস্কৰ যিটো ষ্টাৰলিংক আছে সেইটো আপোনালোকে 3-4 হাজাৰ পৰ্যন্ত মান্থলি ভৰিবলগীয়া হ'ব গতিকে ভাৰত চৰকাৰে যদি লাইচেন্স দিও দিয়ে তেনেহ'লে যিটো প্ৰাইচ আছে সেই প্ৰাইচটো কেতিয়াও ভাৰতীয় মানুহে এফৰ্ড নকৰে মানে প্ৰায়বিলাক মানুহে এফৰ্ড কৰিব নোৱাৰে যিবিলাক ধৰি লওক ডাঙৰ ডাঙৰ কোম্পানী আছে সিহঁতি এফৰ্ড কৰিব কিন্তু যিসকলে ধৰি লওক নৰ্মেল ইণ্টাৰনেট ইউজ কৰে তেওঁলোকে কেতিয়াও মাহটোত 4-5 হাজাৰ টকা দি মেলি ইণ্টাৰনেট ইউজ কৰিব নিবিচাৰে আগবাঢ়িছে পিছৰটো খবৰলৈ এইকেইদিন আপোনালোকে ইউটিউবতে হওক বা ফেচবুকতে হওক এটা ভিডিঅ' আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে য'ত কি হৈছে চৰকাৰে দিয়া যিবিলাক তুলি আছে সেই তুলিবিলাক লৈ মানুহে প্ৰতিবাদ কৰিছে মানে চৰকাৰে যিবিলাক মানুহক তুচক বুলি আপুনি ক'ব পাৰে বা তুলি বুলি ক'ব পাৰে যিসমূহ তেওঁলোকে প্ৰভাইড কৰিছিলে ইমানেই নিম্নমানৰ তেওঁলোকে বস্তু দিলে মানে এনেকুৱা অৱস্থা হৈছে যে মানুহে যেতিয়া তুলিখন দাঙি ধৰিছে ইফালৰ পৰা সিফাল ধৰিব পাৰিছে আৰু মানুহে এখন টাৱলৰ নিচিনাকৈ কিছুমানে পিন্ধি লৈছে কিছুমানে গাৰ ওপৰত মানে লৈ লৈছে যে এখন তুলি নহয় এখন লেপ হয় গতিকে এনেকুৱা ধৰণৰ বহুতবিলাক আমি ভিডিঅ' দেখিবলৈ পাইছিলোঁ গতিকে এতিয়া প্ৰতিবাদী তেওঁলোকে কাৰ্যসূচী হাতত লৈছে চৰকাৰী সাহায্যৰ 15,000 টকা বঞ্চিত বানাকান্তৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে দিয়া নিম্নমানৰ তুলিত শুই প্ৰতিবাদ বানাকান্তৰ জিলা আয়ুক্তৰ মৃদুল যাদৱক বদলি কৰিবলৈও দাবী বানপীড়িত জিলা আয়ুক্তৰ কাৰ্যালয়ে দিয়া নিম্নমানৰ তুলিত শুই প্ৰতিবাদ কৰিছে বানাকান্তসকলে গতিকে এতিয়া শিৱসাগৰত
এটা খবৰ ওলাইছিলে যে বহুতো এনেকুৱা লোক আছে বানাক্ৰান্ত ৰাইজ আছে যি 15,000 টকাটো তেওঁলোকে এতিয়ালৈকে পোৱা নাই গতিকে তাক লৈ এতিয়া আমি বহুতবিলাক এনেকুৱা খবৰ শুনিবলৈ পাইছোঁ গতিকে চৰকাৰে সেই ব্যক্তিসকলৰ যিটো প্ৰব্লেম সেইটো সোনকালে চাব লাগে তেওঁলোকে 15,000 টকাটো কিয় পোৱা নাই কোনোবা থাৰ্ড পাৰ্চন আছে নেকি যে তেওঁলোকে 15,000 টকাটো নিজৰ কৰি লৈছে গতিকে এই ধৰণৰ যদি কিবা খেলিমেলি হৈছে সোনকালে চৰকাৰে ইয়াৰ ওপৰত চকু দিয়াটো প্ৰয়োজন আৰু এনেকুৱা ধৰণৰ নিম্নমানৰ বস্তু তেওঁলোকৰ ওচৰত কেনেকৈ পালেগে চৰকাৰে দিছে নে চৰকাৰে বেলেগক পইচা দিছিলে দিবৰ কাৰণে তেওঁলোকে নিম্নমানৰ বস্তু দিলে এইসমূহৰ ওপৰত এতিয়া তদন্ত হ'ব লাগে কাৰণ সেই মানুহখিনি এনে অৱস্থা একদমেই বেয়া আকৌ তাৰ ওপৰত যদি গৈ বুলি এনেকুৱা ধৰি লওক টুলুঙা কিছুমান বস্তু দিয়া হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰতো খং উঠিবই গতিকে এতিয়া প্ৰতিবাদী কাৰ্যসূচীও তেওঁলোকে হাতত লৈছে গতিকে আহিবলগীয়া সময়ত চৰকাৰে ইয়াৰ ওপৰত কি প্ৰতিক্ৰিয়া দিয়ে নিশ্চয় এটা লক্ষণীয় বিষয় হ'ব পিছৰটো খবৰলৈ বৰ্তমান শিৱসাগৰত অখিল গগৈ ডাঙৰীয়া আৰু বিধায়ক ময়ূৰ বুঢ়াগোহাঁই যি বাক বিতংকা এইটো সম্পূৰ্ণ তুংগত উঠিছে মই অহিংস নীতিত বৰ বেছি বিশ্বাস নকৰোঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিতহে মই বিশ্বাস কৰোঁ শিৱসাগৰৰ বিধায়ক অখিল গগৈক সকিয়নি নাজিৰাৰ বিজেপি বিধায়ক ময়ূৰ বুঢ়াগোহাঁই গতিকে এই মন্তব্যটো কৰাৰ পাছতে এতিয়া বিধায়ক ময়ূৰ বুঢ়াগোহাঁইৰ ওপৰত এতিয়া FIR দিয়া হৈছে মানে তেওঁৰ ওপৰত এতিয়া এজাহাৰ দিয়া হৈছে শিৱসাগৰ থানাত দাখিল 3খন এজাহাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাখিল কৰা এজাহাৰ সন্দীপ গগৈ বিশ্ব দাস নামৰ দুজন যুৱকৰো এজাহাৰ অখিল গগৈৰ প্ৰতি এক ভাবুকিমূলক মন্তব্য কৰাৰ অভিযোগ মই অহিংসা নীতিত এনেই বিশ্বাস নকৰোঁ বুলি কৰিছিল মন্তব্য আৰু অখিল গগৈক শাৰীৰিক আক্ৰমণৰ ইংগিত দিয়াৰ বৰ্তমান অভিযোগ দি তেওঁলোকে ময়ূৰ বুঢ়াগোহাঁইৰ ওপৰত এতিয়া এজাহাৰ দাখিল কৰিছে গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় আপুনি তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগৈছে পিছৰটো খবৰলৈ বৰ্তমান CJPয়ে যিমানবিলাক চৰকাৰী স্কুল আছে সেই স্কুলবিলাকলৈ গৈ তদন্ত কৰিছে যে সেই স্কুলবিলাকৰ যি অৱস্থা বা ল'ৰা ছোৱালীক কি খাদ্য দিয়া হৈছে খাবৰ কাৰণে তেওঁলোকে পঢ়াৰ যিটো পৰিৱেশ সেইটো আছেনে নাই এই সকলোবিলাক বস্তু তেওঁলোকে চোৱা চিতা কৰিছিলে আৰু বহুতবিলাক আমি এনেকুৱা ভিডিঅ' দেখিবলৈ পাইছোঁ য'ত এনেকুৱা ধৰণৰ জুৰুলা কিছুমান অৱস্থা চৰকাৰী স্কুলৰ তেওঁলোকে ধৰা পেলাইছে কিছুমান স্কুলতো ছাত্ৰ ছাত্ৰী বেলেগ ক'ৰবাৰ পৰা আনি মেলি তেওঁলোকক দেখুৱাবৰ কাৰণেই তেওঁলোকে আহি মেলি খোৱা বোৱা এনেকুৱা কৰা দেখুৱাই আছিলে আৰু পিছত ধৰা পৰি গ'ল আৰু কিছুমান জেগাতো এনেকুৱা হৈছে যে ল'ৰা ছোৱালী য'ত পঢ়ে তাৰ কিনাৰতে ধৰি লওক গৰু দানা হওক বা কিছুমান ধৰি লওক তুঁহ হওক এনেকুৱা ধৰণৰ বস্তু পেলাই মেলি থৈ দিয়া হৈছে মানে ষ্টক ৰুমৰ নিচিনা ইউজ কৰিছে গতিকে এনেকুৱা ধৰণৰ যি কাৰ্যসূচী এই কাৰ্যসূচী লোৱাৰ ফলত এতিয়া বিপদত পৰিছে CJP অনুমতি নোলোৱাকৈ কিয় চৰকাৰী স্কুল পৰিদৰ্শন কৰিব এয়া অপৰাধ অভিজিতকে সহ 5 জনৰ বিৰুদ্ধে মহাৰাষ্ট্ৰত এতিয়া আৰক্ষী গোচৰ আৰু তদন্ত এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে গতিকে ওলোটাই তেওঁলোকৰ ওপৰত এতিয়া তদন্ত আৰম্ভ কৰিছে গতিকে এটা ৰুল ৰেগুলেশ্যন থাকে তেওঁলোকে খুমত পাৰ্মিশ্যন লৈ ল'ব লাগিছিলে যোৱাৰ আগতে কিন্তু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে স্কুলসমূহ চালেগে কিন্তু এটা কথা আমি সকলোৱে গুৰুত্ব দিয়া বা মন দিয়া প্ৰয়োজন যে দেশত যদি চৰকাৰী স্কুলৰ এনেকুৱা ধৰণৰ অৱস্থা হৈ আছে তেনেহ'লে এই অৱস্থাৰ ওপৰত মাত মতাটো আমাৰ সকলোৰে কৰ্তব্য আৰু এনেকুৱা ধৰণৰ পৰিস্থিতিত যদি ল'ৰা ছোৱালী পঢ়ে তেনেহ'লে তেওঁলোক আগ কেনেকৈ বাঢ়িব তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি তেওঁলোকৰ মন কেনেকৈ বহিব গতিকে সেই বস্তুখিনিৰ ওপৰতে CJPয়ে গুৰুত্ব দিছিলে কিন্তু তেওঁলোকে এতিয়া যিটো আইন আছিলে সেইটো ভংগ কৰিছে বুলি কৈছে অনুমতি অবিহনে তেওঁলোকে বিদ্যালয়ত কেতিয়াও সোমাব নোৱাৰে বুলি কৈছে আৰু তেওঁলোকৰ ওপৰতে এতিয়া একশ্যন লোৱা হ'ব বুলি কৈছে গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব অৱশ্যে পিছৰটো খবৰলৈ যোৱাটো ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে পৃথিৱীত বৰ্তমান ভূমিকম্পৰ উজান পৰিছে মানে এতিয়া এনেকুৱা হৈছে যে সপ্তাহৰ প্ৰত্যেকটো বাৰত আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত ভূমিকম্প দিয়া খবৰ শুনিবলৈ পাবই গতিকে যোৱাকালি জাপানত আমি ভূমিকম্প দিয়া খবৰ পালোঁ জাপানত প্ৰবল ভূমিকম্পৰ জোকাৰণি ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 5.9 টকিঅ' আৰু পাৰ্শ্বৱৰ্তী এলেকাত অনুভূত হয় তীব্ৰ জোকাৰণি ভূমিকম্পটোৰ ফলত এই পৰ্যন্ত 5জন লোক আহতৰ খবৰ গতিকে মই ভিডিঅ'টো বনাই থকালৈকে 5জন লোক আহতৰ খবৰ বৰ্তমান পোৱা গৈছে আৰু বহুতো জেগাতো অলপ ক্ষতি সাধনো হৈছে 5.9 যিহেতু যোৱাকেইটা ভূমিকম্পতকৈ চাবলৈ গ'লেতো অলপ কমেই হয় কিন্তু তাৰ ফলতো বহুতো জেগাত জাপানত এতিয়া বিস্তৰ ক্ষতি সাধন হোৱা খবৰ পোহৰলৈ আহিছে অৱশ্যে পিছৰটো খবৰলৈ যিহেতু মেঘালয় আৰু অসমৰ যিটো বৰ্তমান সংঘৰ্ষ সেইটোৰ বিষয়ে আপোনালোক সকলোৱে নিশ্চয় অৱগত গতিকে মেঘালয়ত আবদ্ধ হৈ আছিল অসমৰ 244গৰাকী লোক শনিবাৰে নিশা 8:30 বজা পৰ্যন্ত সুৰক্ষিতভাৱে আহিছে 131 জন লোক আবদ্ধ হৈ থকা আন সকলোকো শীঘ্ৰে উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত দুই ৰাজ্যৰ সামাজিক মাধ্যমত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে শনিবাৰৰ ৰাতি 8:30 বজালৈকে তেওঁলোকে 244গৰাকী লোকক উদ্ধাৰ কৰিলে আৰু দেওবাৰে তাৰ পিছৰ যিখিনি লোক আছিলে সেই লোকসকলকো তেওঁলোকে বৰ্তমান উদ্ধাৰ কৰিছে কিন্তু এতিয়া খবৰটো আহিছে যে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই অসমৰ বাহন 50 টকাৰ ঠাইত 200 টকা 500 টকা ভাড়া সংগ্ৰহৰ অভিযোগ বৰ্ণিহাট বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছে অসমৰ বাহন গতিকে এই সংঘৰ্ষটো শেষ হৈছিলেহে মানে সকলোবিলাক ঠান্তিক লাগিছিলেহে আকৌ অসমৰ মানুহ তালৈ গৈছিলে যাৰ ফলত এতিয়া সেই জেগাডোখৰ বহুতো মানুহে বা ধৰি লওক তাৰ যি চালক সন্থা আছে তেওঁলোকে উভতাই পঠিয়াইছে বা বহুতো জেগাত 50ৰ ঠাইত 500 টকা ভাড়া লৈছে বুলি বৰ্তমান খবৰ পোহৰলৈ আহিছে গতিকে অসমৰ লোকসকলক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে সম্পূৰ্ণ ঘটনাটো জাষ্ট এণ্ড হৈছে মানে আপোনালোকে এটলিষ্ট এমাহটো ৱেইট কৰক আপোনালোকৰ যদি কিবা ইমাৰ্জেঞ্চি কাম আছে আপোনাৰ ঘৰৰ কোনোবা লোক আছে তেতিয়া বেলেগ কথা কিন্তু আপোনালোকে
আপোনালোকে তাত যদি ফুৰিবলৈ চাকিবলৈ যাম ভাবি আছে তেনেহ'লে এটলিষ্ট আপোনালোকে এমাহটো ৱেইট কৰক কাৰণ ইমান ডাঙৰ এটা ধৰি লওক ঘটনা ঘটিলে তাত ধৰি লওক অসমৰ বহুতো গাড়ী ভাঙি পেলোৱা আমি দেখিবলৈ পাইছোঁ বেক চাইডে সৰু ল'ৰা ছোৱালী আছিলে তাৰপিছতো গাড়ী ভাঙিছিলে গতিকে এনেকুৱা ধৰণৰ ঘটনা যিহেতু হৈ গৈছেহে আপোনালোকৰ নিজৰ যিটো ছিকিউৰিটি সেইটো কাৰণে এটলিষ্ট আপোনালোকে সম্পূৰ্ণ বস্তুবিলাক যেতিয়ালৈকে নৰ্মেল নহয় তেতিয়ালৈকে আপোনালোকে মেঘালয় চেৰাপুঞ্জী শ্বিলং এই ধৰণৰ জেগাবিলাকলৈ যোৱাটো আপোনালোকে পৰিহাৰ কৰক নহবা আপোনালোকে আকৌ সমস্যাত পৰিব আকৌ তাৰ পৰা আপোনালোকে ওলাব লাগিব এই ধৰণৰ যাতে কোনো ধৰণৰ প্ৰব্লেম আপোনালোকে ফেচ কৰিবলগীয়া নহয় সেইকাৰণে আপোনালোকে এটলিষ্ট ভাবি চিন্তি আপোনালোকে এতিয়া যাবলৈ আপোনালোকে অকণমান ৰৈ দিয়ক বুজিছে পিছৰটো খবৰলৈ এইকেইদিন আপোনালোকে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' নিশ্চয় দেখিবলৈ পাইছে য'ত এগৰাকী শিক্ষয়িত্ৰীয়ে এজন ষ্টুডেণ্টক পঢ়াৰ কৰাৰ পাছতে থিতাতে সেই ষ্টুডেণ্টজনৰ মৃত্যু হয় খবৰটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে তাৰপাছত শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত এতিয়া কঠোৰ পদক্ষেপ ল'বৰ কাৰণে সকলোৱে দাবী জনাইছে কিন্তু সেই ঘটনাটোক লৈ বহুতে এটা ভুল ধাৰণা লৈ আছে যে ষ্টুডেণ্টজনৰ হাৰ্ট এটেক হৈ মৃত্যু হৈছে বুলি বহুতে ভাবি আছে কিন্তু পিছত খবৰটো ওলালে যে ষ্টুডেণ্টজনৰ হাৰ্ট এটেক হোৱা নাছিলে তেওঁ কাৰ্ডিয়েক এৰেষ্ট হৈছিলে এতিয়া চাওক হাৰ্ট এটেক আৰু কাৰ্ডিয়েক এৰেষ্ট দুইটা বেলেগ বস্তু হয় হাৰ্ট এটেক কিয় হয় আপোনালোকে জানে যে আমাৰ যি ধৰি লওক হাৰ্টৰ মানে নলী থাকে বা হীৰা থাকে য'ত তেজ চলাচল কৰি থাকে সেইটো যেতিয়া ব্লক হৈ যায় আপোনালোকৰ বহুত বেছি যেতিয়া ব্লক হয় আৰু সেই ব্লক হোৱাৰ ফলত মানুহৰ হাৰ্ট এটেক হয় ঠিক আছে মই যিমানটো জানো সেইটো কৈছোঁ আপোনাক বাকী কাৰ্ডিয়েক এৰেষ্ট কি হয় যেতিয়া মানুহক হঠাৎ কিবা এটা শ্বক দি দিয়া হয় মানে মানুহে ধৰি লওক ভয় খাই আছে হঠাৎ মানুহক ধৰি লওক আৰু বেছিকৈ ভয় খুৱাই দিয়া হয় তেতিয়া তেওঁলোকৰ মানে এই সম্পূৰ্ণ যিটো মানে হাৰ্ট আছে বা বডি আছে আনএক্সপেক্টেডলি মানে ৱৰ্ক কৰা বন্ধ হৈ যায় মানে যিটো ফাংচন থাকে খেলিমেলি হৈ যায় আৰু যাৰ ফলত মানুহৰ কাৰ্ডিয়েক এৰেষ্ট আহি যায় আৰু মানুহৰ মৃত্যু হয় গতিকে বহুতে ভাবি আছে যে তেওঁ হাৰ্ট এটেক হৈছিলে কিন্তু হাৰ্ট এটেক হোৱা নাই ষ্টুডেণ্টজনৰ তেওঁ কাৰ্ডিয়েক এৰেষ্ট হ'ল আৰু যাৰ ফলত মৃত্যু হ'ল গতিকে শিক্ষয়িত্ৰীয়ে ল'ৰা ছোৱালীক মৰমেৰে বুজাব লাগে তেওঁলোকৰ এটা এজ থাকে এজ হিচাপত তেওঁলোকক ধৰি লওক অলপ মানে খঙত কথা কোৱা বা সেই বস্তুখিনি তেওঁলোকে চাব লাগে যিমান সৰু এটা ল'ৰা বা ছোৱালীক যদি তেনেকৈ যদি ভয় খুৱাই কথা কোৱা হয় ভিডিঅ'টো দেখিবলৈ পাইছোঁ যে ষ্টুডেণ্টজনে অলৰেডি কান্দি আছিলে আৰু তাৰ পাছতো যেনেকৈ ধৰি লওক একদম টানি মেলি ভয় খুৱাই মেলি কথা ক'লে পিছত অকণমান গালত মানে চৰিয়াও দিলে আৰু এই আপোনালোকে যদি ভিডিঅ'টো চায় তেনেহ'লে আপোনালোকে দেখিছে তাত বহুত বেছি জোৰছেও চৰিয়া নাই কিন্তু যেতিয়া চৰ মাৰোঁতে সম্পূৰ্ণ তেওঁ মানে যিটো বডি আছিলে ষ্টুডেণ্টজনৰ সেইটো মানে একদম কিবা বেলেগ এটা মডত গুচি গ'ল আৰু লগালগ তাতে তেওঁ মৃত্যু হৈ গ'ল শিক্ষয়িত্ৰীয়ে ল'ৰা ছোৱালীক অকণমান মৰমত বুজাব লাগে যাতে তেওঁলোকে বস্তুবিলাক ভালদৰে বুজি পায় আৰু মৰমে বুজালে তেওঁলোকে বস্তুবিলাক বুজিও পাব তেওঁলোকে ধৰি লওক শিক্ষয়িত্ৰীক কিবা এটা সুধিবলৈও তেওঁলোকে সাহস কৰিব কিন্তু প্ৰত্যেকটো বস্তুত যেতিয়া ধৰি লওক তেওঁলোকক ভয় খোৱা হ'ব তেতিয়া তেওঁলোকে কিবা এটা সুধিবলৈও ভয় কৰিব আৰু অলপতে তেওঁলোকে শিক্ষয়িত্ৰীক মানে ভয় কৰিবলৈ আৰম্ভ কৰি দিব গতিকে সেইটো বেয়া কথা আৰু বৰ্তমান ল'ৰা ছোৱালীবিলাক বহুত চেঞ্চিটিভ হয় তেওঁলোকক যদি মাৰ ধৰ কৰি বুজাবলৈ যায় বা ধমক দি বুজাবলৈ যায় তেনেহ'লে উল্টাই তেওঁলোকে বুজিবলৈ চাই ভয় বেছিহে খাব গতিকে এইসমূহ বস্তুৰ ওপৰত শিক্ষয়িত্ৰীয়ে গুৰুত্ব দিয়াটো এতিয়া বহুত বেছি প্ৰয়োজনীয় আগবাঢ়িছে পিছৰটো খবৰটো আহিছে আধাৰ কাৰ্ডক লৈ 5ৰ পৰা 17 বছৰ ল'ৰা ছোৱালীৰ কাৰণে এই খবৰটো আহিছে গতিকে আপোনালোকৰ ঘৰত যদি 5 বছৰৰ পৰা 17 বছৰ ল'ৰা ছোৱালী আছে আৰু তেওঁলোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে এই খবৰটো মন দি শুনিব যে এতিয়া 5ৰ পৰা 17 বছৰ যিসকল ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে 30 ছেপ্টেম্বৰলৈকে আধাৰৰ যিটো বায়'মেট্ৰিক আপডেট সেইটো সম্পূৰ্ণ ফ্ৰী কৰি দিছে আপোনালোক সকলোৱে অৱগত যে ল'ৰা ছোৱালীয়ে যেতিয়া আধাৰ কাৰ্ড বনোৱা হয় ল'ৰা ছোৱালীৰ তেতিয়া তেওঁলোকৰ প্ৰাপ্তবয়স্ক তেওঁলোক হোৱাৰ আগে তেওঁলোকৰ যিটো আধাৰ কাৰ্ড আছে সেইটো আপডেট কৰিবলৈ কোৱা হয় বা তেওঁলোকৰ 18 বছৰ যদি হৈ যায় তেওঁলোকৰ বায়'মেট্ৰিক আপডেট কৰিবলৈ কয় বা ধৰি লওক 5 বছৰ যদি ল'ৰা ছোৱালী আধাৰ কাৰ্ড বনোৱা হৈছে তেনেহ'লে কেইবছৰমানৰ পিছত তেওঁলোকৰ বায়'মেট্ৰিকটো আপডেট কৰিবলৈ কোৱা হয় গতিকে এতিয়া 30 ছেপ্টেম্বৰলৈকে যিটো বায়'মেট্ৰিক আছে সেইটো সম্পূৰ্ণ ফ্ৰী কৰা হৈছে গতিকে আপোনালোকে 30 ছেপ্টেম্বৰৰ ভিতৰতে যদি আপোনালোকৰ সন্তানৰ যদি বায়'মেট্ৰিক আপডেট কৰিবলগীয়া আছে সোনকালে আধাৰ চেণ্টাৰত গৈ আপোনালোকে আপডেট কৰোৱাই ল'ব গতিকে এইটো কেৱল 5ৰ পৰা 17 বছৰ ল'ৰা ছোৱালীৰ কাৰণেহে হয় তাৰ ওপৰত যদি কোনোবাই বায়'মেট্ৰিক আপডেট কৰোৱাই তাৰ কাৰণে তেওঁলোকে পইচা দিব লাগিব আৰু 5ৰ পৰা 17 বছৰ ল'ৰা ছোৱালীৰ কাৰণে 30 ছেপ্টেম্বৰলৈকে বায়'মেট্ৰিকৰ আপডেট সম্পূৰ্ণ এতিয়া UIDAই বিনামূলীয়া কৰি দিছে গৈছে পিছৰটো খবৰলৈ CM নিযুত মইনা আঁচনিখনত যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই যিখন আঁচনিত চৰকাৰে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ আৰু ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত যিসকল ছাত্ৰী আছে তেওঁলোকৰ কাৰণে এই আঁচনিখন আনিছিলে গতিকে ইয়াৰ আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই তেনেহ'লে সোনকালে আবেদন কৰি ল'ব হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো বেলেগ মানে তেওঁলোকে বেলেগ এটা ৱেবছাইটত কৰিব লাগিব আৰু যিসকলে ছেমিষ্টাৰ আছে যিসকলৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে যিটো আবেদন প্ৰক্ৰিয়া সেইটোও বেলেগ লগতে বাবু আঁচনিৰ এপ্লাই বৰ্তমান চলি আছে গতিকে আপোনালোক যদি এই আঁচনিখনৰ কাৰণে এলিজিবল হয় তেনেহ'লে নিশ্চয় আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব লাষ্ট ডেট যিহেতু চমু চাপি আহি আছে তাৰ আগতে আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ লৈ সোনকালে যদি নিজে এপ্লাই কৰিব বিচাৰে পাৰে তেনেহ'লে নিজে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে তেনেহ'লে ওচৰৰ কম্পিউটাৰ কেফেত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰে বাকী আপোনালোকে আমাৰ থ্ৰুদিও যদি কৰিব বিচাৰে তেনেহ'লে এই যিটো নম্বৰ আছে এই নম্বৰটোৰ লগত যোগাযোগ কৰি আপোনালোকে আমাৰ থ্ৰুদিও
নিযুত মইনা বা নিযুত বাবু আঁচনি নিযুত মইনা আঁচনিখনত আপোনালোকে আবেদন কৰাব পাৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। FSSে বৰ্তমান ডমিন'জৰ বহুতকেইটা আউটলেট বেন কৰি দিছে আৰু এই আউটলেটসমূহ বেন কৰাৰ কাৰণ হৈছে তাত পঁইতাচোৰা ধৰা পৰিছে বা তাৰ যিটো সম্পূৰ্ণ কুকিং পদ্ধতি সেইটো ইমানেই লেতেৰা যাৰ ফলত তেওঁলোকে ডমিন'জৰ বহুতবিলাক আউটলেট এতিয়া বেন কৰি দিছে বা বন্ধ কৰি দিছে। লগতে পেপচি কোকোকোলাকো এটা ৱাৰ্ণিং দিছে FSSে যে তেওঁলোকে যিমানবিলাক বিভ্ৰান্তিমূলক এডভাৰটাইজমেণ্ট বৰ্তমান চলাই আছে বা টেগলাইন তেওঁলোকে ইউজ কৰিছে সেইবিলাক সোনকালে আঁতৰাব লাগিব। যে পেপচি কোকোকোলা খালে মানুহৰ গাত এনাৰ্জি আহে, মানুহৰ গাত শক্তি আহে, এই ধৰণৰ যিবিলাক বিভ্ৰান্তিমূলক তেওঁলোকে এডভাৰটাইজমেণ্ট কৰে বা টেগলাইন লগায় এইবিলাক সোনকালে FSSে ৰিমুভ কৰিবৰ কাৰণে এতিয়া ৱাৰ্ণিং দিছে। গতিকে FSSে বৰ্তমান একদম এটা মানে বেলেগ মোডতে কাম কৰি আছে। দেখো যদি কোনোবা এনেকুৱা ৰেষ্টুৰেণ্ট বা কোনোবা এনেকুৱা কোম্পানী ধৰা পৰে যি মানুহৰ ধৰি লওক স্বাস্থ্যৰ লগত হেতালি খেলি আছে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত লগালগ একশ্যন লোৱা হৈছে আৰু ৰেষ্টুৰেণ্ট আদিত যদি এনেকুৱা বস্তু ধৰা পৰে লগালগ বেন কৰি দিয়া হৈছে। ডাঙৰ ডাঙৰ কোম্পানীৰ ক্ষেত্ৰত যদি কিবা ধৰা পৰিছে তেওঁলোকৰ ওপৰত সোনকালে একশ্যন লৈ মেলি তেওঁলোকে প্ৰডাক্টসমূহ বজাৰৰ পৰা ৰিমুভ কৰি দিছে। গতিকে এনেকৈ যদি তেওঁলোকে এটলিষ্ট এবছৰো কাম কৰি থাকে তেনেহ'লে আমি দেশৰ পৰা এনেকুৱা ধৰণৰ বহুতবিলাক প্ৰডাক্ট নাইকিয়া হোৱা দেখিবলৈ পাম যিবিলাকে আমাৰ শৰীৰৰ ক্ষতি কৰে। আগবাঢ়িছে যে শেষৰটো খবৰলৈ। খবৰটো আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় আপোনালোকে PM কিষাণ আঁচনিখনৰ যিটো 2000 টকা কিস্তি সেইটোৰ সলনি যদি আপোনালোকে এতিয়া 4000 বা 6000 টকা লাভ কৰিব বিচাৰে তেনেহ'লে আপুনি এটা কাম সোনকালে কৰি লওক। এই কামটো সকলোৰে কাৰণে নহয়। যিসকল লোকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ আগৰ যিকেইটা কিস্তি আছিলে সেইকেইটা লাভ কৰা নাছিলে তেওঁলোকৰ কাৰণে এইটো খবৰ হয়। আপোনালোকে যদি PM কিষাণৰ ধৰি লওক যোৱা যিটো কিস্তি সেইটো নাপালে বা তাৰ আগৰ কিস্তিটো নাপালে তেনেহ'লে সোনকালে আপোনালোকক PM কিষাণৰ ৰিলেটেড যিমানবিলাক কাম আছে সেইখিনি কৰি ল'বলৈ কৈছে। যদি আপোনালোকৰ KYC ফেইল হৈ আছে বা ডকুমেণ্টছ যদি আপুনি কিবা আপডেট কৰা নাই তেনেহ'লে সেইখিনি আপুনি সোনকালে আপডেট কৰি লওক। PM কিষাণৰ যিটো আহিবলগীয়া কিস্তিৰ পইচা সোমাব তেতিয়া আপোনালোকে এই আটাইসমূহ কিস্তিৰ পইচা একেলগে এতিয়া লাভ কৰিব বুলি কৈছে। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিসকল লোক হিতাধিকাৰী হয় তেওঁলোকে KYC লেণ্ড ছেডিং আৰু বেংক আধাৰ লিংক এইকেইটা কৰি থোৱাটো মেণ্ডেটৰী হয়। আপোনালোকে যদি এইসমূহ কাম কৰি নথয় তেনেহ'লে আহিবলগীয়া সময়ত PM কিষাণৰ যিটো পইচা সেইটোৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। যিহেতু এবাৰ KYCটো আপোনালোকক ফিংগাৰ দিও কৰিবলৈ কৈ আছে। গতিকে আপোনাৰ যদি KYC এতিয়ালৈকে কমপ্লিট হোৱা নাই সোনকালে আপুনি PM কিষাণ আঁচনি পইচা নিদিয়াৰ আগতে KYCটো CSC চেণ্টাৰলৈ গৈ মেলি আপোনালোকে কৰি ল'বগৈ, নহ'বা PM কিষাণৰ যিটো পইচা সেইটো আপোনালোকে লাভ নকৰিব। বাকী আপোনালোকে PM কিষাণত যদি নতুনকৈ এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াৰ আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু আবেদন কৰিবলৈ হ'লে প্ৰথমে আপুনি যিখন অফলাইন ফৰ্ম এখন ফিল কৰি গাঁওবুঢ়াৰ লগতে আপোনালোকৰ যি এগ্ৰিকালচাৰ অফিচ আছে তাৰ চহী ল'ব লাগিব। তাৰ পৰা আপুনি অনলাইন আবেদন কৰিব লাগিব আৰু অনলাইন আবেদন কৰাৰ পাছত যিখন আপোনাৰ ফৰ্ম আছে বা কাগজ আছে সেইখন নি আপুনি আকৌ এগ্ৰিকালচাৰ অফিচত জমা কৰাবগৈ লাগিব। তাৰ পৰা আপোনালোকৰ যিটো এপ্লাই প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ কমপ্লিট হ'ব। চৰকাৰে প্ৰথমে আগতে অকল অনলাইনতে এপ্লাই কৰিব পৰা তেওঁলোকে প্ৰক্ৰিয়া কৰি থৈছিলে, কিন্তু বহুতো লোকে ভুৱাভাৱে PM কিষাণৰ পইচা লৈ থকাৰ কাৰণে তেওঁলোকে এতিয়া সম্পূৰ্ণ যিটো পদ্ধতি সেইটো চেঞ্জ কৰি দিলে। গতিকে আপুনি যদি PM কিষাণ আঁচনি দ্বিতীয় আবেদন কৰা নাই সোনকালে আপুনি আবেদন কৰি ল'ব। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।